অনুষ্ঠান আছে আৰু এই শপত বাক্য পাঠ কৰোৱাৰ দায়িত্ব কেন্দ্ৰীয় কমিটিয়ে মোক দিছে আৰু তাৰ বাবে আজি ঐতিহাসিক তেজপুৰলৈ আহিলোঁ আৰু অনাগত দিনত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখনক খুব জোৰদাৰ গতিত বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে আগুৱাই নিব আৰু যিবিলাক অপশক্তিয়ে আমাৰ জাতিসত্তাটোক ধ্বংস কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে যিখন সংগ্ৰাম এই সংগ্ৰামখন চলিব আৰু আমাৰ ওপৰত চৰকাৰী যিটো অত্যাচাৰ চলিছে চৰকাৰী অত্যাচাৰবোৰ বীৰ লাচিত সেনা সৈনিক কালি ৰাতিও ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সদায় ভুৱা গোচৰত আমাৰ ল'ৰাবোৰক গ্ৰেপ্তাৰ কৰি আমাৰ মনোবল ভাঙাৰ এটা চক্ৰান্ত চৰকাৰে কৰিছে কিন্তু বীৰ লাচিত সেনাৰ প্ৰত্যেকজন সৈনিক অটল অদম্য আৰু অজয় হৈ আছে আৰু অনাগত দিনত অসম নামৰ মাতৃজনীৰ কাৰণে যিখিনি সংগ্ৰাম যিখিনি ত্যাগ কৰিব লাগে বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে কৰি যাব কথাবিলাক হৈছে গ্ৰেপ্তাৰ কিয় কৰিছে গ্ৰেপ্তাৰ এটা লবিৰ বিৰুদ্ধে মাত মাতিব যোৱাৰ কাৰণে কৰিছে গ্ৰেপ্তাৰৰ গোচৰ লগাইছে ধন দাবী তাত কোনো ধন দাবী প্ৰসংগই নাই কিন্তু ৰিণ্টু দত্তকে প্ৰমুখ্য কৰি প্ৰত্যেকজনকে আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বীৰ লাচিত সেনা অসমৰ সৈনিকসকলে কাৰাগাৰ যাত্ৰা নিশ্চিত আৰু এটা কথা শেহতীয়াকৈ গুৱাহাটীৰ যি পৰিস্থিতি হ'ল অঞ্চলত তাত বিহাৰীয়ে অসমীয়াক আক্ৰমণ কৰে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কৈছে বিধায়কজনে বিহাৰী এটা কথা বতৰাবোৰ হৈছে কি আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু যদি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ প্ৰত্যেকবাৰে ক্ষমতাত আহে তাৰ পৰা যেতিয়া খিলঞ্জীয়া মানুহে মাৰ খায় তেতিয়া উল্টা পুল্টা কথা ক'লে তাত বীৰ লাচিত সেনা অসমৰ আপত্তি আছে আৰু বীৰ লাচিত সেনা অসম এটা সত্তা যি সত্তাই পূৰ্বৰে পৰা এই চক্ৰবোৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতলৈও মাত মাতি যাব আৰু অনাগত দিনত বিশেষকৈ সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে আৰু অনা অসমীয়া লবিটোৰ বিৰুদ্ধে জোৰদাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু এটা প্ৰশ্ন থাকিলে যে অসমীয়া আৰু বিহাৰী যদি কাজিয়া লাগে তেতিয়া প্ৰশ্ন গোটেই জাতিটো টানি আনিব নালাগে বুলি নহয় কথাবিলাক হৈছে কি আজি বিহাৰত আমি গৈ কোনোবা বিহাৰী সম্প্ৰদায়ৰ মানুহ এজনক মৰাটো বাদ দিয়ক আমি তাত পাণ তামোলৰ দোকান এখন দিব পাৰিম নেকি কথাবোৰতো বেলেগকেও ভাবি চাব পাৰি আৰু আমি সকলোকে টানি অনা নাই যিজনে অসমীয়া গো বেগ দিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ যিজনে অসমীয়া গো বেগ দিছিলে তেখেতক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ আৰু আমি সকলোকে আমি বিজয় গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা নাই যিজনে অসমীয়া গো বেগ ধনি দিছিলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ কালি মুখ্যমন্ত্ৰীয়ে চাওক আজি খিলঞ্জীয়া মানুহ এইটো অৱস্থা কিয় হৈছে মই কৈ দিছোঁ আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ নাই আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ নাই আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা নাই সেইবোৰ কাৰণে আজি যিটো জাতিৰ হাতত একোৱেই অধিকাৰ নাই সেই জাতিটো কেনেদৰে বহুত দিন জীয়াই থাকিব তাক লৈ আমাৰ প্ৰশ্ন আছে সন্ধিহান আছে কিন্তু আমি যিহেতু ইয়াৰ এটা যুঁজাৰু সত্তা এই সত্তাটো আমি সদায় ধৰি ৰাখিম ভাল কথা আৰু বঢ়াই দিব লাগে কি আপত্তি আছে আৰু বঢ়াই দিয়ক তাত আমাৰ ক'বলগীয়া নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221